চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে ডাঙৰ সুখবৰ। NCJCM-ৰ বৈঠকত 5টা গুৰুত্বপূৰ্ণ বিষয়ত চৰকাৰী পক্ষ আৰু কৰ্মচাৰী পক্ষৰ মাজত সন্মতি দিছে। চৰকাৰী পক্ষ কৰ্মচাৰী পক্ষৰ 5টা গুৰুত্বপূৰ্ণ দাবী। সবিশেষ এনেধৰণৰ: অষ্টম দৰমহা আয়োগ গঠনৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতে দেশৰ প্ৰায় 65 লাখতকৈও অধিক চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে এটা ডাঙৰ সকাহৰ খবৰ আহিছে। যোৱা সপ্তাহত ৰাজধানী দিল্লীত অনুষ্ঠিত হোৱা নেশ্যনেল কাউন্সিল অফ দ্য জইণ্ট কনচালটেটিভ মেচিনেৰী অৰ্থাৎ NCJCM-ৰ 49 সংখ্যক বাৰ্ষিক বৈঠকত পেঞ্চনৰ সৈতে জড়িত কেইবাটাও গুৰুতৰ আৰু পুৰণি বিষয়ত চৰকাৰৰ সৈতে ইতিবাচক আলোচনা হৈছে। এই উচ্চস্তৰীয় বৈঠকত কৰ্মচাৰী সংগঠনসমূহৰ নেতৃত্বত উত্থাপন কৰা সমস্যাৰাজিৰ ওপৰত স্বয়ং কেবিনেট সচিব TV সোমনাথনে এক ডাঙৰ আশ্বাস প্ৰদান কৰিছে। JCM ষ্টাফ ছাইডে নিজৰ সদস্যসকললৈ প্ৰেৰণ কৰা চৰকাৰী পত্ৰ অনুসৰি পেঞ্চন বৃদ্ধিৰ পৰা আৰম্ভ কৰি পৌৰনি পেঞ্চন আঁচনি অৰ্থাৎ OPS-ৰ পৰিসৰ বৃদ্ধি কৰাৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ দাবী অষ্টম দৰমহা আয়োগলৈ প্ৰেৰণ কৰিবলৈ আৰু কিছুমান নিয়ম তৎকালীনভাৱে সলনি কৰিবলৈ চৰকাৰে নিৰ্দেশ দিছে। আহক সহজ ভাষাত জানো এই বৈঠকখনত নিৰ্ধাৰণ হোৱা সেই 5টা ডাঙৰ বিষয়ৰ বিষয়ে, যিবোৰ পোনপটীয়াকৈ আপোনাৰ সৈতে জড়িত। প্ৰথমতে 1 নম্বৰতে আহিছে প্ৰতি 5 বছৰৰ মূৰে মূৰে বাঢ়িব পেঞ্চন। কৰ্মচাৰী ইউনিয়নসমূহৰ যুক্তি হ'ল যে বৰ্তমান 10 বছৰত এবাৰ দৰমহা আয়োগ আহিলেহে পেঞ্চনৰ সংশোধন অৰ্থাৎ ৰিভিজনছ হয়। ইয়াৰ ফলত বয়োজ্যেষ্ঠ পেঞ্চনভোগীসকলৰ বাবে ক্ৰমবৰ্ধমান মূল্যবৃদ্ধিৰ সৈতে মোকাবিলা কৰাটো অত্যন্ত কঠিন হৈ পৰে। গতিকে সংসদীয় স্থায়ী সমিতিৰ পৰামৰ্শৰ ভিত্তিত প্ৰতি 5 বছৰৰ মূৰে মূৰে পেঞ্চন বৃদ্ধি পাব লাগে। এই দাবীৰ সন্দৰ্ভত কেবিনেট সচিব TV সোমনাথনে JCM-ক আশ্বাস দিছে যে প্ৰতি 5 বছৰৰ মূৰে মূৰে পেঞ্চন সংশোধনৰ এই গুৰুত্বপূৰ্ণ দাবীক আনুষ্ঠানিকভাৱে অষ্টম দৰমহা আয়োগলৈ বিবেচনাৰ বাবে প্ৰেৰণ কৰা হ'ব। 2 নম্বৰত আলোচনা হৈছিল পাৰিবাৰিক পেঞ্চন 30% হ্ৰাস কৰা নহওক। বৰ্তমানৰ নিয়ম অনুসৰি কোনো কৰ্মচাৰী বা পেঞ্চনাৰৰ মৃত্যুৰ পিছত তেওঁৰ জীৱনসংগী বা সন্তানক দিয়া পাৰিবাৰিক পেঞ্চন অৰ্থাৎ ফেমিলি পেঞ্চন কৰ্মচাৰীজনৰ শেষ দৰমহাৰ 50% পৰা হ্ৰাস প্ৰায় মাত্ৰ 30% হৈ পৰেগৈ। ইউনিয়নসমূহে দাবী জনাইছে যে এই সম্পূৰ্ণ পেঞ্চন 30% হ্ৰাস কৰিব নালাগে। এই বিষয়টোৰ সংবেদনশীলতা বুজি কেবিনেট সচিবে ইয়াকো চূড়ান্ত সিদ্ধান্তৰ বাবে অষ্টম দৰমহা আয়োগলৈ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত অনুমোদন জনাইছে। 3 নম্বৰত আলোচনা হৈছিলে দিব্যাংগ সন্তানৰ বাবে আয়ৰ প্ৰমাণপত্ৰৰ চৰ্ত বাতিল হ'ব। বৰ্তমান সময়ত প্ৰয়াত কৰ্মচাৰীৰ শাৰীৰিকভাৱে দিব্যাংগ বা বিকলাংগ সন্তানসকলে পাৰিবাৰিক পেঞ্চনৰ লাভ ল'বলৈ মেডিকেল বোৰ্ড বা পৌৰ কৰ্তৃপক্ষৰ পৰা নো ইনকাম চাৰ্টিফিকেট জমা দিব লাগে। ইউনিয়নসমূহৰ মতে সংশ্লিষ্ট কৰ্তৃপক্ষই এনে প্ৰমাণপত্ৰ জাৰি নকৰে। ইয়াৰ বাবে সন্তানসকলে হাহাকাৰ কৰিবলগীয়া হয়। কেবিনেটে সচিবে এই সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰি পেঞ্চন বিভাগক নিৰ্দেশ দিছে যে এই বিষয়টো অতি সোনকালে পৰীক্ষা কৰিব লাগে আৰু ব্যৱহাৰিক তথা যুক্তিসংগত সিদ্ধান্ত লৈ এই চৰ্তটো যিমান পাৰি সোনকালে আঁতৰাব লাগে। 4 নম্বৰ পইণ্টত ডিছকাশ্যন হৈছিল যে 22 ডিচেম্বৰ 2003 বা তাৰ পিছত নিযুক্তি পোৱা এইসকল কৰ্মচাৰীয়ে পাব পুৰণি পেঞ্চন। 22 ডিচেম্বৰ 2003ত NPS-ৰ অধিসূচনা জাৰি হোৱাৰ পিছত নিযুক্তি পোৱা কৰ্মচাৰীসকলে পুৰণি পেঞ্চন সুবিধা লাভ নকৰে। কিন্তু JCM-এ 2টা বিশেষ শ্ৰেণীৰ বাবে অল্ড পেঞ্চন স্কিম OPS কাৰ্যকৰী কৰাৰ দাবী জনাইছিল, যাৰ ওপৰত এক ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। সেই 2টা দাবী হ'ল যে 22 ডিচেম্বৰ 2003ৰ পূৰ্বে জাৰি কৰা খালী পদ অৰ্থাৎ যিবোৰ নিযুক্তি 22 ডিচেম্বৰ 2003ৰ আগতে অনুমোদিত বা বিজ্ঞাপিত হৈছিল কিন্তু চাকৰিত যোগদান পিছত হৈছিল, সেইবোৰক OPS-ৰ অধীনত অন্তৰ্ভুক্ত কৰা হ'ব।
এই সন্দৰ্ভত কেবিনেট সচিবে ষ্টাফ ছাইডৰ পৰা এটা বিতং টোকা বিচাৰিছে। অনুকম্পামূলক নিযুক্তি অৰ্থাৎ কম্পেনশ্যনেট এপইণ্টমেণ্ট। যদি কোনো প্ৰাৰ্থীয়ে 22 ডিচেম্বৰ 2003 আগতে অনুকম্পামূলক নিযুক্তিৰ বাবে আবেদন কৰিছিল আৰু তেওঁৰ অৰ্হতা সম্পূৰ্ণ আছিল, কিন্তু চাকৰি 1 জানুৱাৰী 2004 পিছতহে লাভ কৰিছে, তেন্তে তেওঁ পুৰণি পেঞ্চনৰ OPSৰ বাবে যোগ্য বুলি বিবেচিত হ'ব। পেঞ্চন আৰু পেঞ্চনভোগী কল্যাণ বিভাগৰ সচিবে এই দাবী 1 সপ্তাহৰ ভিতৰত কাৰ্যকৰী কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। বিধৱা বোৱাৰীয়েও পাব ফেমিলি পেঞ্চনৰ অধিকাৰ। কৰ্মচাৰী সংগঠনসমূহে দাবী জনাইছে যে চৰকাৰী নিয়মত পৰিয়ালৰ সংজ্ঞা সলনি কৰা উচিত, যাতে প্ৰয়াত কৰ্মচাৰীজনৰ ওপৰত তেওঁৰ বিধৱা বোৱাৰীয়েককো পাৰিবাৰিক পেঞ্চনৰ আওতালৈ আনি আৰ্থিক নিৰাপত্তা প্ৰদান কৰিব পৰা যায়। অৰ্থাৎ চাকৰি কৰা ব্যক্তিগৰাকীৰ পুত্ৰ সন্তানৰ যদি মৃত্যু হৈছে আৰু তেওঁৰ যদি বোৱাৰীয়েক আছে, তেন্তে বোৱাৰীয়েককো এই পেঞ্চনৰ পাৰিবাৰিক পেঞ্চনৰ অধীনত আনিব লাগে বুলি দাবী কৰা গৈছে। কেবিনেট সচিবে এই বিষয়টো ইতিবাচক দৃষ্টিভংগী দেখুৱাই কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগক আইন মন্ত্ৰণালয়ৰ সৈতে পৰামৰ্শ কৰি এই নিয়ম সংশোধনৰ সম্ভাৱনাৰ অনুসন্ধান কৰাৰ দায়িত্ব অৰ্পণ কৰিছে। গতিকে বহুকেইটা দাবীৰ ক্ষেত্ৰত সহমতত উপনীত হ'ব পৰা গৈছে আমাৰ কৰ্মচাৰী সন্থাৰ ফালৰ পৰা আৰু চৰকাৰী পক্ষৰ যিসকল প্ৰতিনিধি তাত উপস্থিত আছিল তেওঁলোকৰ মাজত, আৰু পজিটিভ দেখা গৈছে এই আলোচনা। গতিকে আশা কৰা গৈছে যে সকলো ভাল ফলাফল আহিব বুলি। ধন্যবাদ।